কালি আমি ৰাতিপুৱা 5টামান বজাত এটা খবৰ পালোঁ যে নতুন পিৰাধৰাত এঘৰ ব্যক্তিৰ ঘৰত ডকাইতি কাণ্ড এটা হৈছে আৰু তাত এজন মানুহক কাটি পেলোৱা হৈছিলে। লগে লগে আমাৰ থানাৰ ষ্টাফ SP মহোদয়, মই, আমাৰ SDPO আমি সকলোৱে লগে লগে তেওঁলোকৰ ঘৰত গ'লোঁ। যিগৰাকী মৃত ব্যক্তি আছিল তেখেতৰ নাম আছিল কৃষ্ণ মণ্ডল। কৃষ্ণ মণ্ডলৰ পৰিবাৰে আমাক জনালে যে যোৱা নিশা ৰাতি প্ৰায় 2-2:30মান বজাত 5জন ব্যক্তি তেওঁলোকৰ ঘৰলৈ আহিছিলে, মুখত ক'লা কাপোৰ মাৰি আৰু তেওঁলোকক ডেগাৰখন দেখুৱাই কাৰণে কাটিম বুলি কৈ কাৰণে তেওঁলোকৰ পৰা সোণৰ গহনা আৰু যথেষ্টখিনি নগদ ধন লৈ গ'ল। সেইখিনি তেওঁলোকৰ ৰাতিপুৱাৰ বাস্য আছিলে। তাৰপিছত আমি CIDৰ ডগ স্কোৱাড টীম মাতিছিলোঁ, আমাৰ ৰিজনেল ফৰেঞ্চিকৰ মানুহ আহিছিল। চাইণ্টিফিকেলি আমি সেইখিনি এনালাইচিছ কৰিবলৈ যত্ন কৰিছিলোঁ। তাৰপিছত আমি হিউমেন ইণ্টেলিজেঞ্চ গেডাৰ কৰি অলপ ঘটনাটো বেলেগ বুলি গম পাওঁ। তেতিয়া আমাৰ এটা টীম ফৰ্ম কৰা গৈছিল আৰু আমাৰ SP ছাৰৰ নেতৃত্বত সকলোৱে চেষ্টা কৰি কাৰণে পিছত আমি গম পাবলৈ সক্ষম হ'লোঁ যে যিগৰাকী মহিলা আছিলে তেখেত কৃষ্ণ মণ্ডলৰ যিগৰাকী পৰিবাৰ, তেখেতৰ নাম মধুমালা মজুমদাৰ। মধুমালা মজুমদাৰে তেখেত আমাক যিটো ক'লে সেই ভাষ্য অনুসৰি তেখেতৰ এজন ব্যক্তিৰ লগত সম্পৰ্ক আছিলে আৰু সেই যিজন ব্যক্তিৰ লগত সম্পৰ্ক আছিল তেওঁৰ নাম হ'ল আপোনাৰ বিশ্বজিৎ চৰকাৰ, জাকলিপাৰ, বাক্সা ডিষ্ট্ৰিক্টৰ। এই জাকলিপাৰ বাক্সা ডিষ্ট্ৰিক্টৰ যিজন বিশ্বজিৎ চৰকাৰ আছিল তেখেতৰ লগত লগ লাগি কাৰণে এই মধুমালাই এই ঘটনাটো কৰিলে আৰু তেওঁলোকে এইটো চেষ্টা কৰিলে যাতে এইটো ডকাইতৰ ঘটনা বুলি গাপ দিব পাৰে। আৰু আমি তদন্ত কৰি পিছত তেখেতক কৰায়ত্ব কৰিলোঁ, বিশ্বজিৎ চৰকাৰক, লগতে আমি মধুমালাকো কৰায়ত্ব কৰোঁ। হয়, পূৰ্ব পৰিকল্পিত। আমাক যিগৰাকী মধুবালা আছে তেখেতে কোৱা হিচাপত তেওঁৰ প্ৰায় এবছৰৰ পৰা এজন ব্যক্তিৰ লগত এটা সম্পৰ্ক আছে আৰু এইজন ব্যক্তিয়ে তেওঁক কৈছিল যে আমি মিলি কাৰণে কিবা এটা কৰি তেওঁক বাটৰ পৰা আঁতৰাব লাগিব আৰু যাতে তেওঁলোকে আকৌ একলগ হ'ব পাৰে। এইটো পৰিকল্পিতভাৱে তেওঁলোকে কাম কৰিলে। সেইটো তেওঁলোকে এটা যিহেতুকে মানুহ এজনক তেওঁলোকে হত্যা কৰিলে, হত্যা কৰাৰ পিছত যাতে পুলিচে তেওঁলোকক নধৰে, তো সেইটো এটা ডকাইতি বুলি তেওঁলোকে এটা প্লান কৰি কাৰণে এনেকুৱা বনালে যে এইটো প্লানত আমি ডকাইত বুলিয়ে ভাবোঁ। বাট আমাৰ যিটো টীম আছে খুব সুন্দৰভাৱে আমাৰ টীমে অকণো পলম নকৰাকৈ উইদিন 24 hours আমাৰ টীমে এইটো ধৰিবলৈ সক্ষম হ'ল। এতিয়ালৈকে যিমান দূৰ তদন্ত হৈছে আমি এওঁলোক দুজনকে পাইছোঁ, যিহেতুকে মহিলাগৰাকীয়ে স্বীকাৰ কৰিছে আৰু যিজন বিশ্বজিৎ চৰকাৰ আছে তেওঁ নিজেও স্বীকাৰ কৰিছে যে তেওঁলোক দুজনে পৰিকল্পিত কৰা হিচাপত